চৰাইদেউৰ হাপেখাটিৰ আতালত আমন্ত্ৰণমূলক আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত। চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সহযোগত সূত্ৰধাৰ সাঁতোৰ সন্থাৰ উদ্যোগত আমন্ত্ৰণমূলক আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতাখনি ঐতিহাসিক আতালপুখুৰীত অনুষ্ঠিত হয়। ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া জিলাৰ 200 সাঁতোৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে উক্ত প্ৰতিযোগিতাত। 60টা ইভেণ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত সদৌ অসম সাঁতোৰ সন্থাৰ বিষয়ববীয়াৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। আপোনালোক আটাইলৈকে আজি আমি 7 ছেপ্টেম্বৰ তাৰিখে ঐতিহাসিক আতালপুখুৰীত সূত্ৰধাৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ অসম ছুইমিং এছ'চিয়েশ্যন অৰ্থাৎ অসম সাঁতোৰ সন্থাৰ দিহা পৰামৰ্শমতে আমি এদিনীয়াকৈ আন্তঃ জিলা ক্লাবসমূহৰ সাঁতোৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ইয়াতে 200 শতাধিক সাঁতোৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। গুৱাহাটীৰ পৰা অফিচিয়েলসকল আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে। তেখেতসকলে সাঁতোৰ খেল পৰিচালনা কৰি আছে আৰু ৰাইজৰ অভূতপূৰ্ব এটা সহায় আমি পাইছোঁ। এই ঐতিহাসিক আতালপুখুৰীত আচলতে আমি 2008 চনৰ পৰা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে ইয়াক চলাই আছোঁ আৰু এই পুখুৰীৰ পৰাই 2012 চনত ৰাজশ্ৰী বৰগোহাঁই গুজৰাটৰ ৰাজকোটত খেলি তেওঁ ৰাষ্ট্ৰীয় পদক সোণৰ পদক অৰ্জন কৰিছিল। ফাৰিহা জামানৰ 5 বছৰ পিছত ৰাজশ্ৰী বৰগোহাঁই অসমলৈ সোণৰ পদক কঢ়িয়াই আনিছিল। ঠিক তেনেকৈ দিশা গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বহু অভিলেখ গঢ়ি তেওঁ পদক অৰ্জন কৰিছে, সোণৰ পদক অৰ্জন কৰিছে, ব্ৰঞ্জ পদক অৰ্জন কৰিছে। অসম ছুইমিং এছ'চিয়েশ্যনে আয়োজন কৰা সৰুসজাই ছুইমিং কমপ্লেক্সৰ সাঁতোৰ প্ৰতিযোগিতাত দিশা গগৈ 3বাৰকৈ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে আৰু দিশা গগৈ প্ৰডাকশ্যন বা প্ৰশিক্ষণ কেন্দ্ৰ ঐতিহাসিক আতালপুখুৰী। ঠিক তেনেকৈ আমি 12জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক বিজয়ী খেলুৱৈক আমি আতালপুখুৰীৰ পৰা উলিয়াইছোঁ আৰু ৱাটাৰ পলো চৰাইদেউ জিলাই প্ৰথম, শিৱসাগৰ জিলাত বা অসমত আমি আৰম্ভ কৰিছোঁ বুলি ক'লেও দাবী কৰিব পাৰোঁ। অলপ আমাৰ সম্পাদক আছে, আমাৰ যুটীয়া সম্পাদক আছে, আমাৰ চন্দনজ্যোতি ফুকন, তেওঁ এই সম্পৰ্কে ক'ব। ৱাটাৰ পলো তেখেতসকলৰ দিহা পৰামৰ্শমতে আমি ৱাটাৰ পলো খেলো ইয়াতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মাজত আয়োজন কৰি প্ৰথম আৰম্ভণি ইয়াতে কৰিছিলোঁ। আজিও আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ চৰাইদেউ জিলা বা শিৱসাগৰ জিলাৰ ৱাটাৰ পলোৰ এটা নাম আছে, অসমত এটা নাম আছে, ভাৰতবৰ্ষত এটা নাম আছে। গতিকে সাঁতোৰ খেলক জনপ্ৰিয় কৰি তোলাৰ কাৰণে আৰু সাঁতোৰ খেলৰ যোগেদি আচলতে আমাৰ গ্ৰাম্যাঞ্চলত থকা প্ৰতিভাবিলাকক আমি আচলতে অসমৰ সমাজ জীৱনৰ মাজলৈ উলিয়াই অনাৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছোঁ। অৱশ্যে কষ্ট হৈছে, আমাৰ আন্তঃগাঁথনি একেবাৰে নাই। আপোনালোকে দেখিছে আন্তঃগাঁথনি বোলা বস্তু মানে এটা পুখুৰীত, ঐতিহাসিক পুখুৰীত দুডাল বাঁহ গোটাই সোমাই যোৱা এটা দ পুখুৰীত, ৰজাদিনীয়া পুখুৰীত আমি বাঁহৰ চাং পাতি, লোহাৰ চাং পাতি আমি খেলটো খেলাই আছোঁ। গতিকে উন্নত মানৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত আমাৰ কিছু অসুবিধা আছে। গতিকে আমাৰ বহু ছাত্ৰ ছাত্ৰী আজি আমাৰ মৌচুম গগৈ এতিয়া আমাৰ যোৰহাটলৈ গুচি গৈছে। ঠিক তেনেকৈ দিশা গগৈ চণ্ডীগড় ইউনিভাৰ্চিটিত পঢ়িছেগৈ আৰু সৰুসজাই তেওঁ ইয়াৰ পৰা গৈ পেলাই প্ৰেক্টিচ কৰিবলগীয়া হৈছে। গতিকে আৰ্থিক সমস্যাও আছে আমাৰ বহুখিনি। বৰ্তমান আপোনালোকে আজি কেইখন জিলাৰ? আমাৰ 4খন জিলা, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ। এই 4খন জিলাৰ মুঠ 200তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ সহযোগিতা আপোনালোকে দেখিছে অভূতপূৰ্ব আৰু আমাৰ উদযাপন সমিতিয়ে বহুখিনি কষ্ট কৰিছে। মই বিশেষকৈ ধৰ্ম বৰগোহাঁই, উত্তম গগৈ, আমাৰ ৰিংকু হাতীমূৰীয়া, এনেকৈ কিছু ব্যক্তি মানে জ্যোতিপ্ৰসাদ গগৈ, কৃষ্ণ বৰা, এইসকলৰ নাম ল'বই লাগিব, বিজয় গগৈ, এইসকলৰ নাম ল'বই লাগিব। তেওঁলোকে যিমান কষ্ট কৰিছে আমি অভিভূত ৰাইজ আৰু তেওঁলোকৰ এই কষ্টৰ বিনিময়তে, কষ্টৰ ফলশ্ৰুতিতে আজি আমি এনেকুৱা ধৰণৰ এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। সাঁতোৰ সন্থাৰ উদ্যোগত আৰু সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সহযোগত চৰাইদেউত যিখন আন্তঃ ক্লাব আমন্ত্ৰণীমূলক সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, আমি অসম সাঁতোৰ সন্থাই ইয়াক স্বীকৃতি প্ৰদান কৰিছোঁ আৰু অসম সাঁতোৰ সন্থাৰ স্বীকৃতি মতেই আমাৰ গোটেই টেকনিকেল অফিচিয়েলসকল আমি আছাম ছুইমিং এছ'চিয়েশ্যনৰ পৰা প্ৰভাইড কৰিছোঁ। গতিকে 4খন জিলাই ইয়াত অংশগ্ৰহণ কৰিছে। 4খন জিলাৰ অন্তৰ্গত সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ আৰু 200তকৈ অধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি অসম সাঁতোৰ সন্থা আজি আহিছোঁ অতিথি হিচাপে আৰু আমি আশা কৰিছোঁ খুব সুকলমে এই খেলখন আজি সামৰণি পৰিব। ধন্যবাদ।